মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এম স্কয়াৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9 অনুশীলনী 1.2 অংককেইটা সমাধান কৰিম। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শ্বেয়াৰ কৰিবা। ইয়াৰ আগৰ ভিডিঅ'কেইটাৰ লিংক আই বাটন আৰু এণ্ড স্ক্ৰীনত দিয়া থাকিব। এটা প্লেলিষ্ট ক্ৰিয়েট কৰি দিয়া আছে, তাৰে পৰা সুন্দৰকৈ চাব পাৰিবা। এতিয়া আমি অংককেইটা সমাধান কৰিম। সো কোৱেশ্চন নম্বৰ 1ত কৈছে তলৰ উক্তিবিলাক সত্য নহত্য উল্লেখ কৰা, তোমাৰ উত্তৰৰ যথাৰ্থতা প্ৰতিবৰ্ণ কৰা। কোৱেশ্চন নম্বৰ 1ত কি কৈছে প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা। সো চাওঁ আচলতে হয় না নাই যে প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা। এই ফিগাৰটোৰ জৰিয়তে আমি এই কুৱেশ্যনটো ইজিলি বুজি পাম। আমি 1.1ত কি পাইছিলোঁ যে পৰিমেয় সংখ্যাৰ বেগটোৰ ভিতৰত অখণ্ড সংখ্যা, পূৰ্ণ সংখ্যা আৰু স্বাভাৱিক সংখ্যা আটাইকেইটা সোমাই যায়। এইকেইটাৰ বাহিৰেও আমি আৰু কিছুমান কি পাওঁ, সংখ্যা পাওঁ। সেইবোৰক কি বুলি কোৱা হয়? অপৰিমেয় সংখ্যা বুলি কোৱা হয়। আৰু অপৰিমেয় সংখ্যা কোনবোৰ? অপৰিমেয় সংখ্যা হ'ল পৰিমেয় সংখ্যাৰ ওলোটাবিলাক। তাৰমানে অপৰিমেয় সংখ্যাবোৰ p/q আকাৰত প্ৰকাশ কৰিব পৰা নাযায়। যেনে √2, √3, √5, -√13 আৰু এনেকুৱা ধৰণৰ সংখ্যাবোৰ। আমি এই বিষয়ত অপৰিমেয় সংখ্যাৰ বিষয়ে আৰু বহলভাৱে পিছত আলোচনা কৰিম। এতিয়া আমাৰ বৰ্তমান লাগে যে কোনবোৰ অপৰিমেয় সংখ্যা। সো অপৰিমেয় সংখ্যা তোমালোকে কি চালা? এই √ৰ ভিতৰত থকা, হয় না? কিন্তু √ৰ ভিতৰত আকৌ কেনেকুৱা সংখ্যা হ'ব লাগিব? মৌলিক সংখ্যা। চোৱা 3, 5, 13, 2 এইবোৰ। √4 হ'লে কিন্তু সেইটো অপৰিমেয় নহ'ব। যি কি নহওক, এতিয়া আমি কি দেখা পালোঁ? আমি ৰেচনেল পালোঁ, ডেট ইজ পৰিমেয় সংখ্যা পালোঁ, য'ত স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা গোটেইকেইটা সোমাই আছে। আৰু এই গোটেইকেইটা মিলি পৰিমেয় সংখ্যা। আৰু তাৰ বাহিৰতো কিছুমান সংখ্যা আছে, সেইবোৰ হ'ল অপৰিমেয় সংখ্যা। এতিয়া হ'ল আমাৰ লাগে বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যাটো কি? এই গোটেইবোৰ পৰিমেয় আৰু গোটেইবোৰ অপৰিমেয় সংখ্যা লগ লাগি কি হয়? বাস্তৱ সংখ্যা। তাৰমানে বাস্তৱ সংখ্যাৰ বেগটোৰ ভিতৰত কি আছে? আটাইবোৰ পৰিমেয় আৰু আটাইবোৰ অপৰিমেয় সংখ্যা আছে। এতিয়া আমাৰ কুৱেশ্যন নম্বৰ 1ত দিছে যে প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা, সঁচা না মিছা যুক্তি দিব লাগে। যে প্ৰতিটো অপৰিমেয় সংখ্যা, যে প্ৰতিটো অপৰিমেয় সংখ্যা বাস্তৱ সংখ্যা হ'ব। এইকাৰণে হ'ব যেহেতু বাস্তৱ সংখ্যাৰ বেগটোৰ ভিতৰত অপৰিমেয় সংখ্যা গোটেইকেইটা সোমাই আছে। চ' সেইকাৰণে এইটো কি হ'ব? সঁচা। চ' আমি এনেকৈ লিখিম আমি কি পালোঁ? এইটো কি হ'ব? প্ৰতিটো অপৰিমেয় সংখ্যাই বাস্তৱ সংখ্যা। এইকাৰণে সত্য, কাৰণ বাস্তৱ সংখ্যাৰ যিটো সংগ্ৰহ আছে তাতে গোটেইকেইটা পৰিমেয় আছে আৰু গোটেইকেইটা অপৰিমেয় সংখ্যা অন্তৰ্ভুক্ত আছে। সেইকাৰণে প্ৰতিটো অপৰিমেয় সংখ্যাই কি হ'ব? বাস্তৱ সংখ্যা হ'ব। এতিয়া চাওঁ 2 নম্বৰত কি কৈছে। 2 নম্বৰত কৈছে সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱেই √m আৰ্হিৰ, য'ত m এটা স্বাভাৱিক সংখ্যা। আমি যে সংখ্যা ৰেখা পাইছোঁ, আমি সংখ্যা ৰেখাত বিভিন্ন ধৰণৰ সংখ্যা আছে। তাতে কি শূন্যৰ সোঁফালে কি আছে? ধনাত্মক সংখ্যাবোৰ আছে, আৰু শূন্যৰ বাওঁফালে কি আছে? ঋণাত্মক সংখ্যাবোৰ আছে। আৰু মাজত পৰিমেয় সংখ্যা এইবোৰো আছে, অপৰিমেয় সংখ্যা এইবোৰো আছে। তাত আমি কি দেখা পাইছোঁ যে সংখ্যা ৰেখা কি হৈছে? সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে √m আৰ্হিৰ, য'ত m এটা স্বাভাৱিক সংখ্যা। এইটো কি হ'ব? অসত্য হ'ব। কাৰণ কিয়? প্ৰতিটো বিন্দুৱে √m আৰ্হিৰ হ'ব নোৱাৰে, য'ত m এটা স্বাভাৱিক সংখ্যা। কাৰণ তাতে কি আছে? ঋণাত্মক সংখ্যাবোৰো আছে, আৰু ঋণাত্মক সংখ্যাবোৰ কি নহয়? স্বাভাৱিক সংখ্যা নহয়। আৰু যদি ঋণাত্মক সংখ্যাবোৰ যদি স্বাভাৱিক সংখ্যা নহয়, তেনেহ'লে কি হ'ব? সেইকেইটা √m আৰ্হিত আমি প্ৰকাশ কৰিব নোৱাৰি, য'ত m এটা স্বাভাৱিক সংখ্যা। চ' এইখিনি আমি লিখিম এনেকৈ অসত্য কাৰণ সংখ্যা ৰেখাত থকা আমি কি পালোঁ? অসত্য, কাৰণ সংখ্যা ৰেখাত থকা ঋণাত্মক সংখ্যাবোৰ √m আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি, য'ত m এটা স্বাভাৱিক সংখ্যা। চ' আমাক 3 নম্বৰ কুৱেশ্যনত দিছে প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা।
এইটো আমি এই ফিগাৰটোৰ জৰিয়তে কি ধুনীয়াকৈ বুজিব পাৰিম। আমাৰ কুৱেশ্যনটোত কি কৈছে, প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা। এইটো কি হ'ব, একেবাৰে মিছা হ'ব, অসত্য, যে প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা। এইকাৰণে মিছা কাৰণ বাস্তৱ সংখ্যাৰ ভিতৰত কি আছে, পৰিমেয় অপৰিমেয় দুয়োটাই সোমাই আছে। বাস্তৱ সংখ্যা কেৱল সেইকাৰণে কি অপৰিমেয় হ'ব নোৱাৰে, বাস্তৱ সংখ্যা পৰিমেয় অপৰিমেয় দুয়োটাই হ'ব। যেহেতু আমাক কৈছে ইয়াতে কুৱেশ্যনটোত যে প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা, সেইকাৰণে এইটো মিছা, কাৰণ আটাইবোৰ বাস্তৱ সংখ্যা অপৰিমেয় নহয়। কাৰণ বাস্তৱ সংখ্যা পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰে গঠিত। এতিয়া 2 নম্বৰ কুৱেশ্যনত কি দিছে, সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে? যদি নহয় তেনেহ'লে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা। কৈছে আমাক কি কৈছে, সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে? এইটো কি হ'ব, এইটো অপৰিমেয় নহ'ব। কাৰণ কিয়, সকলো কৈছে, তাৰমানে আমি যদি চাওঁ আহা √4, এইটো এটা ধনাত্মক অখণ্ড সংখ্যা হয় না? চ' ইয়াৰ বৰ্গমূল কি হ'ব, 2² মানে 2। যদি 9 লওঁ, এইটো এটা ধনাত্মক অখণ্ড সংখ্যা যাৰ বৰ্গমূল কি হ'ব, 3। চ' আমি কি দেখা পালোঁ, আমি দেখা পালোঁ যে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয়, কাৰণ এইটো এটা পৰিমেয় সংখ্যা। 4ৰ বৰ্গমূল কি, 2 এটা পৰিমেয়। 9ৰ বৰ্গমূল কি, 3 এটা পৰিমেয় সংখ্যা। চ' এনেকৈ লিখিম আমি, সকলো আমি কি পালোঁ, সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয়। এক্সাম্পল এটা দিব কৈছে, এইটো এক্সাম্পল আমি দিব পাৰোঁ। চ' এনেকৈ দি দিম আমি, উদাহৰণত কি দিম, √4 মানে 2²। চ' এইটো আৰু এইটো উঠি যাব, থাকিব কি আমাৰ 2। চ' 2 এটা কি পৰিমেয় সংখ্যা, এটা পৰিমেয় সংখ্যা। বাছ এইখিনি দিলেই হ'ল আমাৰ। চ' কুৱেশ্যন নম্বৰ 3 কি কৈছে, সংখ্যা ৰেখাত কিদৰে √5ক সূচিত কৰিব পাৰি দেখুওৱা। আমি সংখ্যা ৰেখাত কেনেকৈ √2 সূচিত কৰিব লাগে আৰু √3 সূচিত কৰিব লাগে আমি অলৰেডি শিকিছোঁ। চ' একে প্ৰচেছতে আমি কি কৰিম, √5টো সংখ্যা ৰেখাত দেখুৱাম। চ' তাৰ কাৰণে ফাৰ্ষ্ট আমি কি কৰিম, এটা নাম্বাৰ লাইন এটা আঁকি ল'ম, সংখ্যা ৰেখা আঁকি ল'ম। চ' আমি কি কৰিছোঁ, আগৰ নিচিনা এটা সংখ্যা ৰেখা আঁকি লৈছোঁ। এনেকৈ 2 চেণ্টিমিটাৰ ডিষ্টেঞ্চৰ এটাকৈ ফুট দি গৈছোঁ, আৰু তাৰপিছত কি কৰিলোঁ, এইটো -1 0 1 2 3 4 এনেকৈ কি কৰিলোঁ, এটা সংখ্যা ৰেখা আঁকি ল'লোঁ। এতিয়া আমাৰ কি লাগে, √5। চ' আগৰ নিচিনাই আমি কি কৰিম, এটা সমকোণী ত্ৰিভুজ আঁকি ল'ম, আৰু সেই সমকোণী ত্ৰিভুজৰ পৰা আমি কেনেকৈ √5 উলিয়াই ল'ব পাৰোঁ সেইটো আমি ফাৰ্ষ্ট লিখি লওঁ আমি। চ' OAB এটা আমি সমকোণী ত্ৰিভুজ লৈ ল'লোঁ। আগৰ নিচিনা ইয়াতে আমি পাইথাগোৰাছৰ উপপাদ্যটো এপ্লাই কৰিম। চ' পাইথাগোৰাছৰ উপপাদ্য মতে কি আছিল, অতিভুজ স্কোৱাৰ = ভূমি স্কোৱাৰ প্লাছ লম্ব স্কোৱাৰ। চ' এনেকৈ লিখিম আমি পাইথাগোৰাছৰ উপপাদ্য মতে, পাইথাগোৰাছৰ উপপাদ্য মতে সমকোণী ত্ৰিভুজ OAB কি হ'ব, অতিভুজ স্কোৱাৰ = ভূমি স্কোৱাৰ প্লাছ লম্ব স্কোৱাৰ। চ' অতিভুজটো কি হ'ব, চ' অতিভুজ = √= ভূমি স্কোৱাৰ প্লাছ লম্ব স্কোৱাৰ। এতিয়া এই ত্ৰিভুজটোত অতিভুজ কি আছে, এই OB।
সো OB ইজ ইকুয়াল টু এই ত্রিভুজের ভূমি কি OA, সো OA কি আছে স্কয়ার প্লাস লম্ব কি AB, সো দিস ইজ AB স্কয়ার। এতিয়া আমার কি লাগে স্কয়ার রুট অফ 5, এতে স্কয়ার রুট অফ 5 যদি লাগে আমি OA টু যদি কি লও 2 একক আর AB টু যদি কি লও 1 একক, তেনেহলে চাওয়া কি হয় OA কিমান ললো 2 একক। সো OA এর ঠাইত আমি কি লিখিম OA এর ঠাইত লিখিম 2 স্কয়ার প্লাস AB কি লইছো AB লইছো 1 একক, সো AB এর ঠাইত লম আমি 1 স্কয়ার। সো এটু কি হবো 2 square means 4 and 1 square means 1, so 4 plus 1 that is root over 5। so আমি কি দেখা পালো যদি OA টু 2 একক লও আৰু AB টু যদি 1 একক লও তেনেহলে OB যাই কিমান হলে আমাৰ স্কয়ার রুট অফ 5, so OB কি হল আমাৰ স্কয়ার রুট অফ 5। so আমি এতিয়া কি কৰিব লাগিব এই OAB সমকোণী ত্ৰিভুজটো ফাৰ্স্ট কি কৰিব লাগিব সংখ্যা ৰেখাত আঁকিব লাগিব। so আমি এনেকৈ আঁকিম, সে ধৰি ললো আমাৰ এইটো আমাৰ এই 0 টু এইটো O বিন্দু আৰু আটাইকেইটা যেহেতু আমাৰ কি ডিসটেন্স খিনি কি 1 একক কৰিছো, এইখিনি 1 একক আৰু এইখিনি 1 একক। সো আমাৰ OA টু কি ল'ব লাগিব 2 একক, সো 1 একক আৰু 1 একক 2 একক ললো। সো ইয়াৰ নাম আমি কি দিলো সে দিস ইজ A। এতিয়া আমি কি কৰিব লাগিব এই B পয়েন্টটো আঁকিব লাগিব, তাৰ কাৰণে কি কৰিব লাগিব যেহেতু সমকোণী ত্ৰিভুজটো এতিয়া আঁকিব লাগিব, সো A বিন্দুত আমাৰ কি কৰিব লাগিব এটা লম্ব আঁকিব লাগিব। সো আমি এনেকৈ আঁকিম কোণমান যন্ত্ৰটো লৈ আমি এই বিন্দুত বহাম, এনেকৈ এই বিন্দুটোত বহাম কোণমান যন্ত্ৰটো বহাই লৈ এনেকৈ আমি 90 ডিগ্ৰীত কি কৰিম এটা ফুট এটা দিম, ফুট দিয়াৰ পিছত আমি কি কৰিম এইটো আমি জয়েন কৰিম, কিমানখিনি বেছি নালাগে অলপ দীঘল কৰি ৰাখিলে হ'ল। এইখিনি কৰাৰ পিছত আমি কি কৰিব লাগিব এই ফালৰটো কি লম আমি 1 একক। সো আমাৰ 1 একক কোনখিনি সো 0 পৰা 1 লব পাৰা বা 1 পৰা 2 লব পাৰা, এইখিনি সেম কাৰণ কিয় এটা আমাৰ 1 একক আমি গম পাও গোটেইখিনি ডিসটেন্স। সো এইটো ললো লৈ ইয়াতে বহাই আমি এটা কি নেকি ইয়াৰ ওপৰত এটা চাপ এটা কাটি লম, কাটি লোৱাৰ পিছত আমি কি কৰিম এই দুটা বিন্দু আমি জয়েন কৰি দিম, এই পয়েন্ট দুটা এনেকে জয়েন কৰি দিলো আৰু ইয়াৰ নাম দি দিলো B। সো এতিয়া আমি কি কৰিব লাগিব এই লিখাখিনি আমাৰ লিখি ল'ব লাগিব। সো ইয়াত আমি কি লৈছো ইয়াত OA কিমান লৈছো OA লৈছো আমি 2 একক, AB লৈছো আমি 1 একক। সো পাইথাগোরাসৰ সূত্ৰ মতে therefore পাইথাগোরাসৰ সূত্ৰ মতে ত্রিভুজ কি OAB কি হবো আমি ডাইরেক্ট লিখিম OB is equal to OB, that is অতিভুজ equal to square root of ভূমি square plus লম্ব square, so square root of ভূমি square that is OA square plus square root of লম্ব square that is AB square। so OA মানে আমি কিমান লৈছো OA মানে লৈছো 2, this is 2 square, AB মানে কিমান লৈছো 1, so এটো আমার কি হবো 2 square means 4 plus 1 is equal to 4 plus 1 মানে 5, so OB কি পালো আমি root over
5 সো ইয়াতে আমি লিখিলেও হ'ব নিলিখিলেও হ'ব সো এইটো লিখি লওঁ সো দিস ইজ √5 এতিয়া আমি কি কৰিব লাগিব সেই আগৰ নিচিনা সেই OB কি কৰিব লাগিব সেই ডিসটেন্সটো এনেকৈ ল'ব লাগিব OB আমি এনেকৈ জুখি ল'ম জুখি লোৱাৰ পিছত এই OB টো পালো আমি ডিসটেন্সটো ললো এনেকৈ OB ডিসটেন্সটো ধুনীয়াকৈ জুখি লৈ ইয়াৰে পৰা এটা যদি এনেকৈ আৰ্ক এটা টানি দিওঁ তেনেহলে এই আৰ্কটোৱে সংখ্যাৰেখাত যেটো বিন্দুত ছেদ কৰিব এই বিন্দুটোৱে হ'ব কি আমাৰ √5 ৰ অৱস্থান সো এই বিন্দুটোৱে হ'ব এই সংখ্যাৰেখাটোত √5 ৰ অৱস্থান এটা নাম দিলে দিব পৰা যায় নিদিলেও কোনো অসুবিধা নাই সো আমি নাম দি দিও বাৰু OAB সাপোজ দিস ইজ C সো এইটোৱে হ'ব সংখ্যাৰেখাত √5 ৰ অৱস্থান মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা আৰু এনেকুৱা আৰু ভিডিও পাবলৈ বেল বাটনটো টিপি দিবা যাতে যেতিয়া নতুন ভিডিও আপলোড হয় তেতিয়া তোমালোকে নটিফিকেশন পাই যোৱা